নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি ভিডিঅ'টো এনে ধৰণে বনাইছো মানে ষ্টেণ্ডত লগাই লৈ আৰু তেনেকৈ ভিডিঅ' বনোৱা আছিল আজি খুব সময় কম লৰালিৰ কাইলৈ যাব লাগিব বঙাইগাঁও কুকুৰাঝাৰলৈকে যাত্ৰা আছে বহুত দূৰ ৰাতিপুৱা সোনকালে উঠাৰ কথা তথাপিও যেটো মোৰ মানে দৈনন্দিন কাম যে মই সদায় আপোনালোকৰ কাৰণে এটা ভিডিঅ' তৈয়াৰ কৰিব লাগে নহলে বহুত লোকে মোক মেছেজ কৰে আজি দেখোন একো নাপালো সেইকাৰণে আপোনালোকৰ এই কথাটোৰ কাৰণে মই এটা ভিডিঅ' বনাইছো যদিও আজি ভিডিঅ'টো খুব বেছি দৰকাৰী কাৰণ কাইলৈ দিনটো হ'বলৈ গৈ আছে বহুত বেছি পৰিৱৰ্তন কাৰণ 29 এপ্ৰিল এই তাৰিখটোত মানে শনিয়ে ৰাশি পৰিৱৰ্তন কৰিব বুলি কোৱা হয় আৰু বহুতে সেই বিষয়ে হয়তো জানিছে বা গম পাইছে আৰু নাইজনা যদি মই সহজ ভাষাত দুটামানকে কৈ দিওঁ কাৰণ আমি ভিডিঅ'বিলাক বহুত মানে টানকে কিছুমান ভিডিঅ' চাওঁ কাৰণে আমাৰ কথাবিলাক গোটেই খেলিমেলি হৈ যায় আমি একো বুজিয়ে নাপাওঁ আচলতে কি কয়নো গতিকে শুনক কথাটো এনেকুৱা ধৰণৰ যে শনিৰ 7.5 বুলি এটা সিস্টেম বুলি কৈছো 7.5 বুলি কওঁতে আপোনালোকে বুজিব লাগে যে 7.5 বছৰ শনি ৰাশিত আপোনাৰ সোমাই থাকে এতিয়া সোমাই আছিলে মকৰ কুম্ভ আৰু মীন এই তিনটা ৰাশিত শনিৰ 7.5 চলি আছিলে ঠিক এই 29 এপ্ৰিল তাৰিখে শনিয়ে মকৰ ৰাশি সম্পূৰ্ণ এৰি দিব মানে মকৰ ৰাশি 7.5 বছৰ পাৰ হৈ গ'ল এটা মকৰ ৰাশিক আৰু সম্পূৰ্ণ এৰি দিব মানে শনিয়ে কোনো ধৰণৰ অপকাৰ নকৰে শনি দেৱতাই তাৰ পিছত কুম্ভ ৰাশিত আহি যাব শনিৰ 3 নম্বৰ মানে তৃতীয় ষ্টেজ বুলি কোৱা হয় তাৰ পিছত আকৌ দ্বিতীয় ষ্টেজত আহি যাব মীন ৰাশিৰ আৰু প্ৰথম ষ্টেজত সোমাই যাব প্ৰথম ৰাশি বৃষ ৰাশি গতিকে এনে ধৰণে তিনটা ৰাশিত শনিৰ দেৱৰ 7.5 চলি থাকে মকৰ ৰাশিক এৰিলে কুম্ভ ৰাশিৰ 3 নম্বৰ ষ্টেজটো পাব মীন ৰাশিক 2 নম্বৰ ষ্টেজটো পাব প্ৰথম ষ্টেজটো পাব বৃষ ৰাশি এটা বৃষ ৰাশি যেতিয়া 2 নম্বৰ ষ্টেজটো পাব তেতিয়া কুম্ভ ৰাশিক এৰিব কুম্ভ ৰাশিক যেতিয়া এৰিব সেই কুম্ভ ৰাশিৰ তৃতীয় ষ্টেজটো পাব মীন ৰাশি গতিকে গোটেই কথাটো এনেকৈ ধৰণে শনিয়ে নিজৰ যেটো 7.5 পৰিৱৰ্তন কৰি থাকে আঢ়ৈ বছৰ এনেকৈ ষ্টেজ মানে ষ্টেপ বাই ষ্টেপ আৰু এই সময়খিনিত আচলতে আমি যেতিয়া নাজানো আচলতে ময়ো জনা নাছিলো কুম্ভ ৰাশিৰ যেতিয়া শনিৰ 7.5 মুখটো জানে আপোনালোকে কেনেকৈ চেপি খুন্দি শেষ কৰি পেলালে শনিয়ে এই দ্বিতীয় ষ্টেজটো ঠিক তেনেকৈ মীন ৰাশিৰ পৰ্যায়লৈ আহিব মীন ৰাশিকো কিন্তু দ্বিতীয় ষ্টেজত একেবাৰে শনিয়ে বেয়া কৰাৰ দিশলৈ গৈ থাকিব কিন্তু এটা কথা যে এতিয়া আমি বুজি পাইছো যে যেহেতু শনিদেৱে কেৱল হনুমানজীক ভয় কৰে গতিকে যদি আমি হনুমানজীক আৰাধনা কৰোঁ হনুমানজীক সদায় চালিচাখন পঢ়ি শুনাও বা হনুমানজীৰ ওচৰত সদায় নিজৰ মংগলৰ কাৰণে হনুমান চালিচাখন পঢ়োঁ প্ৰত্যেক মঙ্গলবাৰে যদি আমি হনুমান মন্দিৰত যাবলৈ চেষ্টা কৰোঁ তেতিয়া শনিৰ যিখিনি আপোনাৰ কুপ্ৰভাৱৰ পৰা বহুতখিনি ৰেহাই দিয়ে এই কথাটো একদম সহজভাৱে মই বুজাই দিছো কিন্তু তৃতীয় যেটো ষ্টেজ 3 নম্বৰ ষ্টেজটোত ইমান বেছি অপকাৰ নকৰে বুলি কোৱা হয় গতিকে ভগৱানক মই হনুমানজীক প্ৰাৰ্থনা কৰিছো যে মই এই সময়খিনিতে একেবাৰে শনিৰ দ্বিতীয় ষ্টেজৰ শেষৰ সময়খিনিত তেখেতক মানে লগ পালো বুলিয়ে কৈছো আৰু তেখেত আপোনালোকৰ জৰিয়তে তেখেতৰ ওচৰলৈ যাবলৈ পাৰিলো তেখেতৰ গুণ মহিমা মানে প্ৰচাৰ কৰিবলৈ মই সুযোগ পালো গতিকে আশা কৰো তৃতীয় ষ্টেজত কুম্ভ ৰাশি বা মোৰ লগতো যাতে তেনেকুৱা আৰু নহয় মই খুব বেছি আশা কৰিছো তথাপি মই কৈ থাকো যে মানুহৰ কেতিয়া বেয়া দিন আহে ক'ব নোৱাৰি তথাপি এইটো তৃতীয় ষ্টেজত শনিয়ে কোৱা হয় যে তৃতীয় সময়খিনিত শনিয়ে একেবাৰে যিখিনি চেপি খুন্দি দি থৈ গ'ল তাৰ পৰিৱৰ্তে বহুত ধুনীয়া ফল দি থৈ যায় কাৰণ শনি হৈছে ন্যায়ৰ দেৱতা গতিকে যিখিনি কৰিলে বেয়া কৰিলে এতিয়া ভাল কৰিব কুম্ভ ৰাশিৰ লগত মোৰ লগতে যিসকল কুম্ভ ৰাশি আছে তেওঁলোকক শুভেচ্ছা জনাইছো যে আপোনালোকৰো হনুমানজীৰ নাম লওক তেখেতে আপোনালোকক হয়তো মানে কোৱা কথাহে যে বচাব বা ৰক্ষা কৰিব আপোনালোকৰ দিন ভাল হ'ব ঠিক তেনেকৈ মীন ৰাশিত যে আপোনাৰ দ্বিতীয় ষ্টেজত সোমালে মীন ৰাশিৰ কাৰণে অকণমান কিন্তু বেয়া গতিকে মীন ৰাশিয়ে হনুমানজীৰ নাম লৈ থাকক তেখেতক সদায় আৰাধনা কৰক তেতিয়া কিন্তু আপুনি শুভ ফল পাব ঠিক তেনেকৈ প্ৰথম ষ্টেজত সোমাই যাব বৃষ ৰাশিত যেতিয়া সোমাব তেখেতসকলেও গম পাব যে শনিয়ে কেনেধৰণে বেয়া প্ৰভাৱ পেলায় ঠিক তেনেকৈ ষ্টেপ বাই ষ্টেপ গৈ থাকিব গতিকে এই খবৰটো আপোনালোকক দিলো যে ৰাশি পৰিৱৰ্তন কৰিব শনিয়ে অহাকালি দিনটো খুব বেছি গুৰুত্বপূৰ্ণ আৰু অহাকালিলৈ মানে মই গৈ আছো বঙাইগাঁৱত যিসকল লোকে মই বহুত দিনৰ পৰা নিমন্ত্ৰণ কৰি আছিলে শনিৰ দুপ প্ৰভাৱৰ কাৰণে যদি কাইলৈ বজৰংগ বাণখন পাঠ কৰা হ'ব খুব বেছি ভাল হ'ব তেওঁলোকৰ আশা কৰোঁ সকলোৰে ভাল হওক আৰু যি হনুমানজীৰ কথাবিলাক অসমত এতিয়া খুব বেছি ভালকৈ প্ৰচাৰ হৈছে আৰু প্ৰচাৰ হোৱাৰ কাৰণে বহু লোক হয়তো তেনেকুৱা ধৰণৰ
ধৰণৰ শনি দেৱতাৰ কুপ্ৰভাৱৰ পৰা বাচিব পাৰিছে গতিকে আপোনালোকে ইমানখিনি যে এইখিনি মোৰ নিতে চাওক এটা মানুহে এটা ভিডিঅ' এটা বনাই আছে সেই বস্তুটো যদি আপোনালোকে শ্বেয়াৰ নকৰে সেই বস্তুটো যদি ভাল নাপায় আগবঢ়াই নিদিয়ে বেলেগ এজনে কেনেকৈ গম পাব গতিকে আপোনালোকে যে মোক এই সুবিধাকণ দিলে ভগৱানেও যে মোক এইখিনি কৰিবলৈ সুবিধাকণ কৰি দিলে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ কাৰণ ভিডিঅ' এটা বনালেতো নহ'ব মানুহেতো চাবও লাগিব ভালটো পাব লাগিব নহয় জানো এতিয়া মোৰ কথাখিনি যদি আপোনালোকৰ ভাল নালাগে আপোনালোকৰ মাজত মই কেনেকৈনো সোমালোঁ গতিকে ভগৱানেই চাগে কিবা এটা দিলে যে এনেকুৱা এজন মানুহ আহিব লগা আছে যিজন মানুহ নিজৰে কুম্ভ ৰাখি চাৰে খাতি একদম বেয়া দিন চলি তেওঁ এনেকুৱা ধৰণৰ প্ৰচাৰ কৰিব যাৰ দ্বাৰা হয়তো বহুত লোক উপকৃত হ'ব পাৰে গতিকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে আপোনালোকক যে আপোনালোকে মোক এইখিনি সুবিধা দিলে এইখিনি কথা ভাল ভাল কথা মই আপোনালোকক জনাই আছোঁ সাৱধানে থাকিব যে কাৰণ মীন ৰাশিৰ লোকসকল যথেষ্ট মানে সাৱধান হোৱাৰ সময় হৈছে ঠিক তেনেকৈ বৃষ ৰাশি সকলো সাৱধান হ'ব আকৌ যেতিয়া 2.5 বছৰ পাৰ হ'ব তেতিয়া আৰু মীন ৰাশিৰ ইমান প্ৰব্লেম নহয় তৃতীয় ষ্টেজত সোমাব আকৌ তেতিয়া বৃষ ৰাশিৰ দ্বিতীয় ষ্টেজত সোমাব আৰু ঠিক তেনেকৈ বৃষ এৰি মেষলৈ সোমাব তেনেকৈ ৰাশিৰ পৰিৱৰ্তন 7.5 বছৰ শনি দেৱতাই তেনেকৈ ধৰণে গৈ থাকে আৰু সেইকাৰণে মানুহক মাজে কোৱা হয় যে কৰ্মফল আপুনি পাবই পাব আপুনি যি কৰ্ম কৰিছে তাৰ ফল শনি দেৱতাই এই 7.5 সময়খিনিত আপোনাক দিবই এতিয়া 7.5 বিষয়ে বৰ বিশেষ আৰু বহলাই নকওঁ কাৰণ এইখিনি আপোনালোকে সহজভাৱে ক'লো চাগে বুজি পাইছে কিন্তু 7.5 সময়ত কি কৰিব লাগে মই কি কৰিছিলোঁ এই কথাখিনি আপোনালোকক মই পিছত মই বুজাবলৈ চেষ্টা কৰিম অনুগ্ৰহ কৰি আপোনালোকে সেই ভিডিঅ'খিনি যেতিয়া চাব আপোনালোকে বুজি পাব কিছুমান টিপছ আছিলে সিক্ৰেট টিপছ বুলি কোৱা হয় সেইখিনি কৰিছিলোঁ আচলতে ইউটিউবতে পাইছিলোঁ সেই সময়ত মোৰ যেতিয়া বেয়া দিন চলি আছিল কিন্তু সেইখিনি কৰি মই যথেষ্ট সুফল পালোঁ গতিকে এই ফলখিনি মই বা টিপছখিনি মই আপোনালোকক দিম সদ্যহতে বহুত লৰালৰি কাৰণ মই যাব লাগে বঙাইগাঁৱলৈ বঙাইগাঁৱৰ পৰা কোকৰাঝাৰ যাম প্ৰথমবাৰলৈ গতিকে কোকৰাঝাৰত যদি কোনোবাই লগ পায় কিন্তু মাতিব আৰু কোকৰাঝাৰ মই চাম বুলি ভাবিছোঁ অকণমান খুব মন যায় আপোনালোকে জানে যে মই জনজাতীয় লোকসকলক বড়ো হওক কছাৰী লোকসকল হওক মিচিং লোকসকল হওক তেনেকুৱা আমাৰ যিখিনি আমাৰ অসমৰ যিসকল বাই ভনীসকল যি মানে কি বুলি ক'ম আৰু তেওঁলোকৰ দ্বাৰাই আমাৰ অসমখনৰ ইমান সুন্দৰ তেওঁলোকক লগ পাই তেওঁলোকৰ যিখিনি মৰম আদৰ সন্মান সকলোতকৈ বেছি ভাল পাওঁ কোকৰাঝাৰ গৈ আছোঁ BT এৰিয়া গতিকে BTRত গৈ মই বহুত বেছি আশা কৰিছোঁ খুব ভাল লাগিব বুলি গতিকে যাম আৰু BT দিলে গতিকে BTR বুলি কয় এতিয়া গতিকে যাম খুব ভাল লাগিব একদম লৰালৰি হৈ আছে এয়া লেপটপ ইয়াতে আছে এইখিনি তেনেকৈ ধৰণে ৰেডি কৰিছোঁ কাপোৰ কানি ইস্ত্ৰি কৰিছোঁ প্ৰেছ কৰি মই কৰা নাই আচলতে মানুহজনীয়ে কৰি দিছে দেউতা আহিলে বাকীখিনি চুটিবিলাক প্ৰেছ কৰি দিব আৰু কাৰণ মই আকৌ দোকান চলাই আছোঁ ইফালে মানে সেয়াই আৰু তেনেকৈয়ে আছোঁ কাইলৈ যাম বঙাইগাঁৱলৈ কাইলৈ বঙাইগাঁৱত ৰাতি থাকি পৰহিলৈ কোকৰাঝাৰ যাম কোকৰাঝাৰ গোটেই দিনটো অকণমান ফুৰি চাকি চাই ৰাতি থাকিম কোকৰাঝাৰৰ পৰা পিছৰ দিনা সোমবাৰলৈ মই কোকৰাঝাৰৰ পৰা ডাইৰেক্ট ঘৰলৈ গুচি আহিম গতিকে কোকৰাঝাৰ চাম বুলিয়ে ওলাইছোঁ আচলতে নাজানো আৰু কি চাব পাওঁ কি দাদাজনক মই কৈছোঁ কি দেখায় বা কেনেধৰণে মই সময় পাওঁ কাৰণ মই কিমান সময়ত বঙাইগাঁৱৰ পৰা ওলাব পাৰোঁ মোৰ কথা আৰু কামৰ মাজত বহুত পাৰ্থক্য কিন্তু কথা ইমানেই পাতোঁ মানে য'ত মই ভাবোঁ যে আধা ঘণ্টা তাত 3 ঘণ্টা হয় মোৰ লগত যিজন যায় মানে তেওঁ মানে মোক ইংগিত দি থাকে হৈছে আৰু নহ'লে ৰাতি হ'বগৈ শুবলৈ নাপাম কিন্তু মই আৰু জানে আৰু এৰিছোঁ ভালে থাকিব আৰু এই সাধাৰণ কথা কেইটামান ক'লোঁ শনিৰ 7.5 বিষয়ে গতিকে আপোনালোকে সাৱধানে থাকিব বৰ বেছিও ভয় নকৰিব হনুমানজীৰ নাম লওক জয় হনুমান ক'ব বজৰংগ বাণখন পাঠ কৰিব নিজে যদি পঢ়িব পাৰোঁ বুলি ভাবে হনুমান চালিচাখন পঢ়ি থাকিব আপোনালোকক কোনো কাৰণে শনিয়ে কেতিয়াও অপকাৰ কৰিব নোৱাৰে গতিকে ভালে থাকিব কাইলৈ লগ পাই আছোঁ বাই বাই